শিৱসাগৰত কোটি টকা মূল্যৰ চুৰি অল্টাৰনেটৰ যন্ত্ৰ উদ্ধাৰ। বনিয়াবাৰীৰ এটা মিঠাতেল ফেক্টৰীৰ চৌহদত উদ্ধাৰ এই কোটি টকা মূল্যৰ যন্ত্ৰটো। আধা কটা অৱস্থাত শিৱসাগৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ। নিশা শিৱসাগৰ সদৰ আৰক্ষীয়ে চলাইছিল চৌহদত আকস্মিক অভিযান। কুখ্যাত লোহাচুৰ কাছিমে ONGCৰ পৰা এই সামগ্ৰী চুৰি কৰি অনাৰ সন্দেহ। আজি জেঙনিকটীয়া বনিয়াবাৰী অঞ্চলত অৱস্থিত এটা আপোনাৰ মেছাজ বিডি অইল বুলি আছে, আপোনাৰ দিহিং ব্ৰেণ্ড নামে এটা অনুষ্ঠান এটা চলাই আছিলে। এইটো মালিক হ'ল আমাৰ প্ৰণৱ বৰদলৈ, তেখেতে চলাই আছিলে। আমি চবেই দেখোঁ চৌহদটো যথেষ্ট মানে ৱালেৰে পূৰা আবৃত্ত কৰি ৰাখিছে। ভিতৰত কি চলি আছে আমি চবেই আজিলৈকে যিমানটো মানে স্থানীয় লোকসকলে জ্ঞাত যে ইয়াত মিঠাতেল আৰু ৰিফাইনাৰ মানে হেৰিত অনুষ্ঠান এটা আছে, মানে অইল বিডি অইল বুলি কয়, মেছাজ বিডি অইল বুলি। তাৰপৰা আজি আৰক্ষী বিভাগে আমাক খবৰ দিলে যে ইয়াত ONGC অল্টাৰনেটৰ এটা পোৱা গৈছে। তেতিয়া আমি আহিলোঁ তেওঁলোকৰ লগত, আহি পেলাই আমি স্বচক্ষুৰে এইটো প্ৰত্যক্ষ কৰিলোঁ। আৰু তাত পোৱা প্ৰায় মানে বেছি সময় হোৱা নাই, এইটো কাটি মেলি আঁতৰাই মেলি লৈ যোৱা হৈছে। প্ৰায় 15-16টামান ভাগত মানে বিভিন্ন ভাগত বিভক্ত কৰি থোৱা আছে। সেইখিনি গোটেইখিনি তেওঁলোকে যোগ কৰিলে। এইটো অল্টাৰনেটৰ বুলি কৈছে। কিমান মূল্য বুলি ভাবিছে এইটো আনামনি? মূল্যটোতো আমি ক'ব নোৱাৰিম, কিন্তু যথেষ্ট মূল্যৱান বুলিয়ে গম পোৱা গৈছে। আৰু গোটেই হয় বিডিবি, জেঙনিকটীয়া বিডিবি। আৰু আমাৰ সন্মুখতে তেওঁলোকে এই গোটেই অৱশিষ্টখিনি অল্টাৰনেটৰটোৰ লগতে জব্দ কৰিলে। এতিয়ালৈকে কাকো কৰায়ত্ব কৰিব পৰা নাই। প্ৰপাৰ্টিটোৰ মালিক প্ৰণৱ বৰদলৈ বুলি আমি জানো। আছে আছে। এইটো বেক চাইডে আপোনালোকে দেখিব এটা কৃষি পাম আছে। ইয়াত পশুপালন কৰা হয়, ছাগলী পোহে, কুকুৰা, হাঁহ এনেকুৱা পোহে। আৰু ইয়াত মানে ৰিফাইন আৰু মানে ইডিবল অইলৰ এটা ফেক্টৰী আছে বুলি আমি জানো, আৰু মিঠাতেলৰ। প্ৰণৱ প্ৰবীণ নামৰ অন্য দুজন ব্যক্তিৰ নামো সাঙুৰ খাইছে এই ঘটনাত। শিৱসাগৰৰ পৰা মুছাবিৰ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।